Hello everyone, মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগ লৈ আহিছো আৰু বৰ্তমান এতিয়া গৈ আছো বেছি দীঘলৈকে নকওঁ আপোনালোকৰ কথাখিনি আৰু এতিয়া গৈ আছো এনেকুৱা এজন ডক্টৰৰ ওচৰলৈ আৰু যিকোনো বেমাৰ আপোনালোকৰ ভাল কৰিব পাৰিব আৰু বলক হেজনৰ ওচৰলৈ গৈ আছো আৰু ৰাস্তাত বাকিখিনি কথা গৈ থাকিম আপোনালোকক ঠিক আছে আৰু ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাব আজি আৰু মানে আপোনালোকৰ এইটো বহুত হেল্পফুল হ'ব বুলি ভাবো ভিডিওটো পাৰিলে ভিডিওটো শ্বেয়াৰ কৰি দিব বহুত জনে পোৱাকে ঠিক আছে প্ৰথমতে কওঁ ভিডিওটো যে আপোনালোকে লোকেশনটো ধৰিব পাৰিব কাৰণে মই একদম লাহে লাহে ৰাস্তাটো গোটেই ৰাস্তাটো আপোনালোকক দেখুৱাই গৈছো আৰু এয়া হৈছে দুলিয়াজনৰ ফালৰ পৰা আমি গৈছিলো প্ৰথমতে আপোনালোকক জনাও আৰু আমি গৈছিলো এগৰাকী মানুহৰ ঘৰলৈ তেখেতৰ নাম হৈছে বৰ্ণালী গগৈ আৰু তেখেতে মানে বহুতো ধৰণৰ মেডিচিন দিয়ে এনে ঘৰুৱা যিবিলাক মানে আয়ুৰ্বেদিক বুলি ক'ব লাগিব সেইবিলাক যেনেকৈ বনৌষধৰ পৰা আমি বস্তুবিলাক দিয়ে তেনেকুৱা ধৰণৰ তেওঁ দৰৱ দিয়ে আৰু তেওঁৰ ঘৰ হৈছে টিংখাঙৰ আৰু আমি হেয়া গৈ আছো প্ৰথমতে আমি নাহৰকটীয়া হৈ যাম আৰু এয়া পাইছোহি আমি টিপলিঙৰ এই ৰাস্তাটো চাগে আপোনালোকে ধৰিব পাৰিছে মন নাৰ্চাৰী ফ্ৰণ্টেদি আমি গৈছিলো আৰু আমি যাম এতিয়া চাচনিত আমি সোমামগে গৈ পেলাই আৰু চাচনিৰ পৰা গৈ পেলাই টিংখাঙত তেওঁলোকৰ ঘৰ আৰু তেওঁ কিহৰ মেডিচিন দিয়ে যে তেওঁ যে যিবিলাক মানে পেৰালাইচিছ হয় মানুহবিলাকৰ যেনেকৈ আপোনাৰ প্ৰেছাৰ ষ্ট্ৰোক কৰিবলৈ পেৰালাইচিছ হয় আৰু কিছুমান নাৰ্ভৰ প্ৰব্লেম থাকে আজিকালিতো নাৰ্ভৰ প্ৰব্লেম বহুতৰে থাকে তেওঁ সেইবিলাক বহুতৰে দৰৱ দিয়ে আমিও তেনেকৈ ফেচবুকত পায়ে তেওঁৰ ওচৰলৈ বুলি আমি গৈছিলোঁ আৰু আমিও তেনেকৈ ভাবিছিলোঁ যে চাওঁ কেনেকুৱা কিমানখিনি ভাল হয় কি ভাল হয় কেনেকুৱা হয় আৰু যদি ভাল পাওঁ আমি দৰৱ আনিম বুলি ভাবিলোঁ আৰু তাতে গৈ পেলাই আমি বহুত মানুহৰ লগত কথা বতৰা পাতিলোঁ তেওঁলোকেও কৈছে বহুত ভাল তেওঁ দৰৱবিলাক আৰু এয়া ৰাস্তাটো চিনি পাইছে চাগে আমি এই চাচনি ফালৰ পৰা আমি সোমাই গ'লোঁ আৰু আমি গৈ পেলাই এতিয়া টিংখাং পামগে টিংখাঙৰ যিডোখৰ কয় ফেটেঙি তিনিআলি বুলি কয় তেওঁ তাৰ পৰা অকণমান আগত গৈ বাইলুং ভেটি বুলি কয় তেওঁলোকৰ জেগাডোখৰৰ নাম আৰু এয়া পূৰা দেখাই দিছোঁ আপোনালোকক আপোনালোকে ৰাস্তাটো চাগে যিসকলে গৈছে তেওঁলোকে চিনি পাবই আৰু সৌটো ৰাস্তাত গাড়ীখন ওলাই আহিছে দেখিছেনে সেইটোৱে তেওঁলোকৰ ৰাস্তা আৰু আমি এইফালেদিয়ে সোমাই যাম এতিয়া আৰু ৰাস্তাটো অকণমান এইখিনি সৰু হয় তথাপিও ধুনীয়াকৈ গাড়ী সোমাই যায় তেওঁলোকৰ ঘৰৰ ওচৰলৈকে কোনো অসুবিধা নাই ধুনীয়াকৈ যাব পাৰে আপোনালোকে যাওঁ বুলি যদি ভাবে আৰু বাকীখিনি আপোনালোকে তাত গৈয়ে আপোনালোকে দেখি গম পাব কেনেকুৱা কি তেওঁ মেডিচিন দি থকা গোটেইখিনি বস্তু আপোনালোকে তাতে দেখিব পাব আৰু বলক তেতিয়াহ'লে তেওঁলোকৰ ঘৰলৈকে আৰু এইডোখৰ হৈছে বাইলুং ভেটি আৰু এয়া আমি আহি পালোহিয়ে প্ৰায় আহিছে বুলিবলৈ আমি প্ৰথম আহিছো দুলিয়াজনৰ পৰা আহিছো আপোনালোকে ক'ৰ পৰা আহিছে আৰু সেয়া আহি পালোহি বহুত ভিতৰলৈ সোমাই পেলাই আহিব লাগে মানুহ ভিৰ গাড়ী চব পুৰা ভিৰ লাগি আছে পুৰা ভিৰ লাগি আছে চাচনি ফেটেঙি তিনিআলিৰ পৰা অকণমান আগত আহি আৰু এয়া হৈছে তেওঁলোকৰ ভিতৰলৈ আমি গৈ আছোঁ দুফালে দুখন বাগান ইমান ভাল লাগিছে নহয় পৰিৱেশটো দেখিয়ে আৰু মানুহ পুৰা ভিৰ লাগি আছিলে আৰু যদি আপোনালোকে বিচাৰে তেখেতৰ নাম্বাৰটো আপোনালোকে মোক কমেণ্ট কৰিব মই ইয়াত আপোনালোকক কমেণ্টত দি দিম নাম্বাৰটো আৰু ইয়াতে এগৰাকী মানুহ আহিছিলে তেওঁ এই ভিডিঅ'টো দেখাইছে তেওঁৰ দেউতাক নে কোনোবা হয় তেওঁ একেবাৰে অৱস্থা নাইকিয়া হৈছিলে তাৰপিছত এই ভিডিঅ'টো কৰি লৈ আহিছে যে তেওঁ নিজে উঠি এতিয়া বহি নিজে খাব পৰা হৈছে বুলি তেওঁ ভিডিঅ'টো বনাই লৈ আহিছিলে দেখুৱাইছেহি তাৰে মই অকণমান ভিডিঅ' কৰি দেখাইছিলোঁ আপোনালোকক আৰু তেওঁলোকৰ সেয়া মেডিচিনবিলাক এয়া দেখিছে ন কেনেকৈ দিছে বটলত ভৰাই তেওঁ দিয়ে তেনেকৈ বৈয়ামত ভৰাই দিব লাগে কিছুমানে বৈয়াম লৈ ঔষধ দিলে আকৌ আপুনি গধূলি 8-9টা বজাত আকৌ বেলেগ চব্জি দি ভাত দি দিয়ক খাব নোৱাৰা 5 বিধে বস্তু আছে সেই 5টা বস্তু নাখায় বাকী চবৰ লগতে দিব পাৰি খাব নোৱাৰা বস্তু মানে এই দৰৱৰ লগতে ভাত কৰি ঠিক আছে আগতে খোৱা
আহক আপুনি গৈ পেলাই কিমান দিব লাগিব একেটাই হ'ব ৩,৫০০ চেম চেম আপোনাৰ কথাটো হ'ল কি মোৰ ডেকা অৱস্থাৰ পৰা মানে এক্সিডেণ্ট হ'ল 4 বছৰ মই এতিয়া ন' প্ৰফিট থেৰাপি চেণ্টাৰত দি আছোঁ পুলিচে যাকে লৈ মাহেগে মত কয়গে হাত এখন মানে এনেকে আঙুলিব এনেকে লৈ লিখে তাৰপৰা ভৰিটো মানে অলপ থেৰাপি কৰা ভাল পাইছে এতিয়া অলপ মানে নিজে কৰিব পাৰিছে সেইকাৰণে এপালি নিব লাগে আপোনাক ফোন কৰাৰ পিছত মইতো সেইদিনা এপালি নিলো মোৰ নাম প্ৰেমকান্ত মহান পাইছে কালি আকৌ এণ্ট্ৰি কৰিলো সেইকাৰণে আজি এপালিও নিছো মই এপালিও নিছো মই 3টা মানে ৰুম ভাড়া লৈ আছো মই ঘৰটো আহিলোৱে আৰু তেওঁ কি কয় কৈ থাকিব যিয়ে কমপ্লেট কৰিলে আইতা কমপ্লেট কৰিলে কৰি পিনে সেইখনত ভুগি আছো মই চব পালো মানে চেন্নাই টেন্নাই চব পালো কিন্তু বেংগলোৰ পালোগে গুৱাহাটীত থলো কিমান দিন মই ভাবিছো জ্বৰ উঠা মোৱা কামৰ বেমাৰ নহয় আজি খালে ভাল হ'ব টেবলেট বুলি আমাৰতো এইটো পৰি থকা বেমাৰ ন এতিয়া থেৰাপি কাৰণে থিয় কৰাইছে থিয় হৈ মোক ফোন কৰিম আপোনাক ঠিক আছে ফোন কৰিব ঠিক আছে মই বহুত দূৰৰ পৰা আহিলো ডিব্ৰুগড় আহিলো এইটো স্পীড ব্ৰেকাৰ নাইতো এটা সপ্তাহ খালে আপুনি আচ্ছা লগতে আৰু এটা কথা কওঁ আছে নাই আপুনি সেইটোকে চাওকচোন সেইটো 100% বিশ্বাস লৈ পিনে আহিছো এনেকে আছে বহুত মানুহ আছে আৰু আমাৰ দুলেজন প্ৰত্যেকজন ব্যক্তি একেবাৰতে ঘূৰি আহিব বুলি নকওঁ তেওঁতো প্ৰেছাৰ ষ্ট্ৰক নহয় নাৰ্ভ হয় চাউণ্ডটো নাই এটা সপ্তাহতে তেওঁ চাউণ্ডটো ঠিক হৈ যাব যাতে পৰি নাযায় পৰি কেতিয়াও নাযায় আৰু এটা কথা আপুনি কি ক'ব যেটো কৰিছে এইটো কৰিছে চব আপুনি কি কয় মোকতো ধৰক ভাইছা আপুনি দেখিলে আপোনাৰ চকুৰ কাণ কৰিব ল'ৰাটো ইমান চবাৰ আছিলে না কিয় ল'ৰাটো মোৰ পৰা সৰু ল'ৰা আপুনি দেখিলে আপোনাৰ নিজৰ মমতা বলি আহিব আমাৰ লগত তাৰ বেয়া এতিয়া কথা হ'ল এসপ্তাহমান এইটো খোৱাব লাগিব না হাজাৰটি প্ৰব্লেম হ'ব আপোনালোকে নেক্সট টাইমত যোৰহাটত ল'ব পাৰিব যোৰহাট নহয় জানো যোৰহাটত ল'ব পাৰিব কেনেকা যোৰহাট বাইপাছত ল'ব পাৰিব কিন্তু বাইপাছত কেইটা বাজে আহে যোৰহাট বাইপাছ পাবগৈ আপোনাৰ 12টা বজাত আপোনালোকে চব কেইটা বজাত পাবগৈ বুলি চিন্তা কৰিব নালাগে যেতিয়া তেওঁলোকে খুব আশা কৰি আহিছে আৰু আশা কৰোঁ প্ৰত্যেকজন ব্যক্তি মই ঔষধ খাই ভাবোঁ ঔষধ খাই যাতে ভাল আমি সদায় এটাই তেতিয়াহে আৰু এবাৰ আহি ভাল কাম কৰিছিলে আছামিজ ফেমিলিবিলাক তাতেই আপোনালোকৰ দেৰি হ'ব গাড়ী দেৰি হ'ব কি বস্তু কুকুৰা সেয়া ওলাই মেলি আহিলোঁ বাকীখিনি আপোনালোকে গোটেইখিনি দেখিলে খুব ভাল দৰৱ দিয়ে তেখেতে মানে কৈছোঁ নহয় আপোনালোকে শুনিলেই চাগে যোৰহাটৰ পৰা আহিছে গোলাঘাটৰ পৰা আহিছে মানুহ বহুত দূৰ দূৰৰ পৰা মানুহবিলাক আহে আনকি গুৱাহাটীলৈকেও তেওঁ মানে গৈছে আৰু যি আহিব নোৱাৰে তেওঁ যায় তালৈ বাকী আপোনালোকে ভাবোঁ বহুত মানে আহিলে আপোনালোকে মানে বহুত উপকৃত হ'ব আপোনালোকে নিজেই ভাল পাব আৰু তেখেতে নাৰ্ভৰ বিশেষকৈ দৰৱ দিয়ে আৰু বিশেষকৈ তেওঁ নাৰ্ভৰ দৰৱ দিয়ে নাৰ্ভৰ আৰু প্ৰেছাৰ ষ্ট্ৰক কৰিবলৈ যিবিলাক মানে পেৰালাইচিছ হৈছে এটা ছাইড মানে মৰি যায় সেই তেনেকুৱা মানুহক মানে বিশেষকৈ তেওঁ দৰৱ পাতি দিয়া বহুত লাভ হৈছে প্ৰথম পালিতে চবেই ভাল পাইছে সেইটো কাৰণে আহিছে ইয়ালৈ আৰু সেয়া আপোনালোকেতো শুনিলে ভিডিঅ'টোত কৈছে তেখেতে কেনেকৈ কি কৰে কি নাই আৰু মানুহ যে বহুত দূৰৰ দূৰৰ পৰা আহে আপোনালোকক ক'লোৱে মই নগাঁও ছগাঁও গুৱাহাটীলৈকে তেখেতে যাব বুলি এতিয়া লাহেকৈ যে মাতিছে তেখেতক আকৌ মানে কি গোলাঘাট আমি নিজে কথা পাতিলোঁ গোলাঘাটৰ পৰা আমি আহিছোঁ অকল এইটো কাৰণে আহিছোঁ বুলি কৈছে আৰু যোৰহাটৰ পৰা আহিছে তেনেকৈ মানুহ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তেতিয়া বহুতেই মানে গম পাব তেনেকুৱা এটা কিবা বেমাৰ আজাৰ তেনেকুৱা হৈ থাকিলে মানে চবেই তেতিয়া লাভ এটা হ'ব আৰু তেনেকৈ ধৰণকৈ আৰু তেখেতে স্পেচিয়েলি তেখেতে দিয়ে নাৰ্ভৰ কাৰণে নাৰ্ভৰ আজিকালিতো মেক্সিমাম মানুহৰ নাৰ্ভৰ প্ৰব্লেমটো থাকেই ন
হে নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে দিয়ে আৰু ৰিজাল্টটো ভাল পাইছে হে দেখি সেকেন্ড বাৰ আকৌ মানুহে ড্ৰপ নিবৰ কাৰণে আহিছে আমি এটা বহুতখিনি মানুহ লগ পালো তাতে বহি থাকোতে কথাও পাতিছে যে আমি সেকেন্ড বাৰ ড্ৰপ নিবৰ কাৰণে আহিছো আৰু ৰিজাল্টটো আমি ভাল পাইছো হে কাৰণে আহিছো হে বুলি মানে সবে কৈছে আৰু ভাল পাই কাৰণে আহিছে আৰু এটা কথা ইয়াতে কওঁ যে ইয়াতে মানে ভেজ নন ভেজ এনেকুৱা মানুহ কিছুমান আহে ন কিন্তু ইয়াত মানে কি হয় মাংসৰ লগত দিয়ে দেই মই এইটো কথা কৈ দিছো লোকেল মুৰ্গীৰ লগত মাংসৰ লগতে তেওঁ দৰবটো বনায় তেখেতে তেনেকে দিয়ে আৰু ভেজ নন ভেজ যদি কোনোবা থাকে সবে হলো খাব লাগিব যদি ইয়াৰ পৰা তেখেতৰ ওচৰৰ পৰা দৰব খাওঁ বুলি ভাবে সবে তেনেকে খাব লাগিব এইটো বস্তু আৰু হেয়াৰ যদি ভিডিওটো ভাল পালে একদম পুৰা লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব যাতে এনেকুৱা কোনোবা বেমাৰ হৈ থকা মানুহে যাতে ভিডিওটো পায় আৰু তেখেতৰ ওচৰলৈ আহিব পাৰে আৰু হেয়াৰ ভিডিওটো আজি ইমানতে শেষ কৰিলো ওকে বাই বাই